মঙ্গলদৈৰ গধিয়াপাৰা শ্মশান নিৰ্মাণৰ বিতৰ্কৰ নতুন মোৰ গাঁওখনৰ 16টা পৰিয়ালক এঘৰীয়া কৰা নাই বুলি জনাইছে শ্মশান নিৰ্মাণৰ সপক্ষে থকা ৰাইজে শ্মশানৰ সৈতে লাগি থকা ছবিঘা চৰকাৰী ভূমি বেদখল কৰাৰ উদ্দেশ্যে শ্মশান নিৰ্মাণত বাধা দিয়াৰ অভিযোগ উল্লেখ্য যে ৰাস্তাৰ দাঁতিত শ্মশান নিৰ্মাণ কাৰ্য বাধা দিয়াৰ বাবে 16টা পৰিয়ালক এঘৰীয়া কৰাৰ অভিযোগ উত্থাপিত হৈছে যেটো আপোনালোকক অভিযোগ দিছে মুক্তিযুঁজাৰু পৰিয়ালৰ আমাৰ তেখেত আছিল গধিয়াপাৰ একমুক্ত মুক্তিযুঁজাৰু আৰু তেখেতসকলৰ পৰিয়ালে কি বুলি ভাবিছে নাজানো কিন্তু আমাৰ দৃষ্টিত আজিৰ এই আপোনালোকৰ সন্মুখত মই দিখতাৰে কওঁ আমি তেখেতক আজিও সন্মান জনাই আহিছোঁ কিন্তু কথা হ'ল এটা তেখেতসকলৰ এটা ভিতৰুৱা এটা কাহিনী আছে এইখিনি ক'ব গ'লে মাটি সংক্ৰান্তীয় যিগৰাকী ব্যক্তিয়ে আমি মুক্তিযুঁজাৰু গৰাকীক এইটো কৰা বুলি কৈছে তেওঁৰ নামটো যদি আপোনালোকে মানে হেৰি কৰে তেওঁ হ'ল হৰি চহৰীয়া তেওঁ বৰদেউতাকৰ মানে কি তেওঁ ভতিজা হয় এই নিধিৰাম চহৰীয়াদেৱৰ তেওঁ কিছু তাৰমানে এটাই হেৰি নিজৰ হাই সম্পত্তি যিমান নাথাকক তেওঁক তাৰমানে সম্পত্তিয়ে লাগে আৰু এই নিধিৰাম চহৰীয়া পৰিয়ালটোৰ যথেষ্ট সংখ্যক আমাৰ চৰকাৰী মানে কি ব্যক্তিগত মাটি আছে এই মাটিখিনি ভৱিষ্যতত কি পদ্ধতিত মানে হস্তান্তৰ কৰি নিজৰ হাতলৈ নিব পাৰি তেওঁ এটা ভিতৰুৱা চক্ৰান্ত আমি মানে দৃষ্টিগোচৰ হৈছে কিন্তু ঘটনা হ'ল তেখেতসকলৰ আমি এই ক্ষেত্ৰত আগবাঢ়ি যোৱা নাই যে যিহেতু মাটি চাটিৰ কথাটো তেওঁলোকৰ ব্যক্তিগত কিন্তু যিটো অভিযোগ দিছে নিধিৰাম চহৰীয়াদেৱৰ এতিয়া চাওক সেইদিনাখন যিদিনাখন আমাৰ বাইদেউ আহিছিল বাইদেৱে তেখেতসকলৰ পৰিয়ালক কৈছিল বোলে আপোনালোকৰ এটা কাম কৰক স্বৰ্গীয় নিধিৰাম চহৰীয়াদেৱৰ তোৰণ এটা দিয়ক সুন্দৰ হ'ব আৰু তেখেতক সদায় শ্মশানৰ লগতে তেখেতকো মানে সলনি হৈ থাকিব তাৰপিছত তেওঁলোকে এইটোৱে ক'লে যে আমি মৃত ব্যক্তিক মানে শ্মশানৰ মানে নামত নাৰাখোঁ তেতিয়া কিন্তু তেখেতসকলে এই যিটো শ্মশানৰ ঘটনাটো ঘটি গ'ল তাৰপিছত আমাৰ লগত সমাজৰ লগত কোনো যোগাযোগ নাই আপোনালোকে এইটো আপোনালোকক তেখেতসকলে ভুল এটা দিছে যে আমি সমাজে এঘৰীয়া কৰিছোঁ কিন্তু চাওক এখন সমাজে এঘৰীয়া কৰিব লাগিলে নিশ্চয় তেখেতসকলক এখন পত্ৰ দিব লাগিব তেখেতসকলকতো আপোনালোকক মানে নিশ্চয় পত্ৰ দিব পৰা নাই আৰু যা নহওক আমি কোনো অসামাজিক কাম নকৰোঁ ভৱিষ্যতলৈও নকৰোঁ আৰু মই আপোনালোকক এটা দীৰ্ঘভাৱে কওঁ মোৰ নিজৰ পৰিচয় হিচাপে মই সামাজিক কৰ্মতে মই জড়িত হৈ আহিছোঁ